আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ, আপোনালৈও নমস্কাৰ। মোৰ নাম শ্ৰী পিংকু পেগু। মোৰ ঘৰ ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্টত। মই এনেকৈ শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্যলৈ এটা নিজাববীয়াকৈ এটা অভিযান এটা চলাই আছোঁ। শিক্ষাটো বিনামূলীয়া হওক, স্বাস্থ্য সেৱাবিলাক বিনামূলীয়া হওক, আৰু ঘৰে ঘৰে মানে এনেকৈ গছ পুলি ৰোপণ কৰিছোঁ যাতে প্ৰকৃতিক আমি বচাব পাৰোঁ। এইকেইদিন যিটো গৰম পৰি আছে, এই দুদিনো যদি কিছুদিন পূৰ্বৰ দৰে যদি হৈ থকা হ'লে হয়তো বহুত মানুহ মৰিলে হয়। আজি যেনে তেনে কিবা এটা সকাহ পাইছোঁ, কিন্তু তাৰ মূল উদ্দেশ্যটো কি, এতিয়া গছ গছনি নাইকিয়া হৈ গৈছে, ঘৰ বেছি হৈছে, শিক্ষা বেছি হৈছে, কিন্তু প্ৰকৃতি কমি গৈছে। সেইকাৰণে আমি নিজৰ চোতালৰ থকা গছজোপা যদি আমি কাটি পেলাওঁ, তেতিয়াহ'লে আমাৰ জীয়াই থকা ৰাস্তাটো আমি নিজে বন্ধ কৰাৰ নিচিনা হৈছে। গতিকে যোৱাকালিলৈকে নজনাকৈ যি কৰিলোঁ, আজিৰ পৰা মানে অন্ততঃ নিজৰ ঘৰে ঘৰে আমি অকণমান সজাগ হ'ব লাগে, প্ৰকৃতিক অলপ মৰম কৰিব শিকিব লাগিব মানে, নহ'লে জীয়াই থকাটো মুস্কিল হ'ব। অলৰেডি কেইজনমান মানুহ মৰিলে, নিউজততো আমি পাইছোঁ গৰমৰ কাৰণে। তো সেইবোৰ আমি ল'ৰা ছোৱালীকো প্ৰকৃতিৰ জ্ঞান দিব লাগিব। এতিয়া শগুন চিলনিৰ কথাবিলাকতো দূৰৰ কথা, মানে ঘৰ চিৰিকাই নাইকিয়া হৈ যায়। তো মানে ভাৰসাম্যটো সেইবোৰ নাথাকিলেও নাইকিয়া হৈ যায়। মানে সকলো ক্ষেত্ৰত মানুহৰ বস্তুবাদীৰ ওপৰত, বয় বস্তুৰ ওপৰত বেছি গুৰুত্ব দিছে, প্ৰকৃতিৰ ওপৰত নজৰ নাই। তো সেইবোৰো অলপ সজাগ হ'ল বুলি ঘৰে ঘৰে মোৰ ফালৰ পৰা এটা আহ্বান জনাব আহিছোঁ। আৰু এনেকৈ মই বিনামূলীয়াকৈ পঢ়া ভাইটিকো মানে স্কুলত, তেওঁলোকৰ স্কুলতো গৈছোঁ, আৰু এনেকৈ ঘৰে ঘৰে দুই এটা যিখিনি পাৰোঁ মোৰ ফালৰ পৰা এইটো সহায় কৰি অলপ পঢ়োৱাটো মানে বিনামূলীয়া হওক বুলি এনেকৈ আহিছোঁ। আৰু আপোনালোকে অচিনাকি যদিও মানে এনেধৰণৰ সুযোগ এটা দিয়াৰ কাৰণে ধন্যবাদ। আৰু বছৰত ন্যূনতম এজোপাকৈ হ'লেও সকলো ঘৰে ঘৰে ৰুব লাগে, বাৰ্থডে হওক, যি হওক, তেনেকুৱা ধৰণৰ। আৰু এতিয়া ক্লাছ 10ৰ পৰা ক্লাছ 11 পাব, তো ক্লাছ 11তো গছ এজোপা ৰুব লাগে, 12তো ৰুব লাগে, এনেধৰণৰ মানসিকতা বছৰি তেনেকুৱা হ'ব লাগে ঘৰে ঘৰে, তেতিয়া প্ৰকৃতি আকৌ সুন্দৰ হ'বগৈ মানে। এতিয়া যিহেতু আপোনাৰ মা আৰু দেউতা পৃথিৱীত নাই, তেওঁলোকৰ আত্মাৰ সদগতিত মানে লগাম, আৰু এই গছজোপাৰ জৰিয়তে নিশ্চয় আপোনালোকৰ পৰিয়াল, কেম্পাছটো আৰু ভাল হ'ব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ককা আইতাহঁতেও মানে তেওঁলোকৰ আত্মাও মানে শান্তি হ'ব মানে। ঠিক আছে, মাটি অকণমান দিয়া তুমি। ঠিকে আছে বাৰু, থেংক ইউ। আপুনি কিবা ক'ব নেকি? কওক বাৰু, ভাল হ'ব। না মই সেইটোৱে ক'লোঁ, আপুনি যিটো উদ্দেশ্য লৈছে সেইটো অতি মহান। এনেকৈতো এইটো বিৰলেই আৰু। ঠিকে আছে বাৰু, থেংক ইউ। হ'ব, ঠিক আছে, ব'লক।